হয় নমস্কাৰ, মই মাৰ্ঘেৰিটাৰ পৰা কৈ আছোঁ। মোৰ নাম মিণ্টু কাকতি। যোৱা 6 তাৰিখে পুৱা 9:30মান বজাত মই গম পাওঁ যে মাৰ্ঘেৰিটা কল ইণ্ডিয়াৰ প্ৰবন্ধক তেখেতে পকলেন JCB আৰু ছিকিউৰিটি গাৰ্ড লৈ কিনি কল ইণ্ডিয়া হস্পিটেলৰ ওচৰত উপস্থিত হয়। উপস্থিত হোৱাত মই তাত নাছিলোঁ। মোৰ দোকানৰ কৰ্মচাৰী শ্ৰীমতী লক্ষী দেৱনাথে তেখেতলোকক সুধিছিলে যে আপোনালোকে কিহৰ কাৰণে আহিছে। তেখেতলোকে কৈছে দোকান ভাঙিব। তেখেতলোকক কৈছে আপোনালোকৰ কিবা অনুমতি আছে নেকি ভাঙিবলগীয়া। তেখেতৰ কথাৰ কোনো উত্তৰ নিদি তেখেতক ধমকি দি মহাপ্ৰবন্ধকগৰাকীয়ে 4গৰাকী ছিকিউৰিটি গাৰ্ড লগাই মোৰ কৰ্মচাৰী মহিলা দুগৰাকীক বলপূৰ্বকভাৱে টানি উলিয়াই দোকানৰ পৰা মোৰ দোকানখন JCB লগাই ভাঙি পেলায়। আৰু এই দোকান ভাঙা সময়ত কোনো ধৰণৰ চৰকাৰী বিষয়া উপস্থিত নাছিল, আৰক্ষী বিষয়াও উপস্থিত নাছিল, মহিলা আৰক্ষীও উপস্থিত নাছিল। গতিকে তেখেতে মই ভাবোঁ যে বেআইনীভাৱে আহি কিনি মোৰ দোকানখন ভাঙি পেলাইছে। আৰু ইয়াৰ উপৰিও তেখেতে বিভিন্ন সময়ত বিভিন্ন স্থানত কিছুমান দেখিছোঁ যে তেখেতৰ বল প্ৰদৰ্শন কৰি আহিছে। আজি কিছুদিন আগত আমি গম পাওঁ যে মাৰ্ঘেৰিটাত কিছুমান ঠিকা বেচিছত নিযুক্তি দিছিল। এই নিযুক্তিত মাৰ্ঘেৰিটাত বহুতো থলুৱা যুৱক যুৱতী আছিল, কিন্তু তেখেতে স্বইচ্ছামতে বাহিৰৰ পৰা আনি কিছুমান যুৱক যুৱতীক সুমুৱাই দিয়ে কৰ্মস্থানত। আৰু আজি এই মোৰ দোকানখন ভাঙি দিয়াৰ কাৰণে মই বহুত অসুবিধাত পৰিছোঁ। আৰু গতিকে মই স্থানীয় সকলো দল সংগঠনক অনুৰোধ জনাইছোঁ যে এই বিষয়ে যে তেখেতলোকে অনুসন্ধান কৰি মোক ন্যায় বিচাৰ কৰি দিয়ে। এই মাটি কল ইণ্ডিয়া বাউণ্ডেৰীৰ ভিতৰত নাছিলে, কল ইণ্ডিয়া বাউণ্ডেৰীৰ বাহিৰত আছিলে। মই সঠিক গম পোৱা নাই তেখেতলোকে কিয় ভাঙিলে। এই মাটিৰ ওপৰত মোৰ অলৰেডি আমাৰ ন্যায়িক বিচাৰ চলি আছে, কিন্তু মোৰ ওচৰত কোৰ্টৰ তৰফৰ পৰা তেনেকুৱা কোনো একো কাগজ অহা নাই। তেখেতলোকে নিজৰভৱীয়াকৈ আহি কিনি ভাঙি দিছে। আৰু তেখেতৰ লগত তেখেতে আৰু দুগৰাকী লৈ আহিছিল, শান্তানু হাজৰিকা এজন আৰু এজন লৈ আহিছিল পদ্ম হাজৰিকা নামৰ এজন ব্যক্তিক লৈ আহিছিল। তো গতিকে মোৰ এই দোকান ভঙাটো মই বেআইনী বুলি ভাবিছোঁ। হয়, কল ইণ্ডিয়াৰ ফালৰ পৰা মোক আগতে বহুত দিন আগত মোক ন'টিচ দিছিলে, কিন্তু যিহেতু এই মাটি কল ইণ্ডিয়াৰ নহয়, গতিকে মই কল ইণ্ডিয়ালৈ যাবলৈ সুবিধা ভবা নাই। তাত কোনো ধৰণৰ সাংবাদিক পৰ্যায়ৰ বিষয়া উপস্থিত নাছিল। হয়, তাত কোনো উপস্থিত নাছিল। কিন্তু এই দোকান সম্পূৰ্ণ ভাঙি শেষ হোৱাৰ পাছত মই দেখিছোঁ আৰক্ষী বিষয়া আহি কিনি এজন উপস্থিত হৈছিল। মোৰ দুইখন দোকানৰ আনুমানিক মূল্য 25 পৰা 30 লাখ টকা হ'ব, যিহেতু RCC বিল্ডিং আছিলে। আৰু এখন দোকান মোৰ চাৰ্টাৰ বন্ধ অৱস্থাত ভাঙি পেলাইছে। তাত মোৰ শ্ব'কেছ আছিলে, কিছুমান মূল্যৱান সামগ্ৰী আছিল। গতিকে মই এই সামগ্ৰীও এতিয়ালৈকে কোনো অনুসন্ধান উলিয়াব পৰা নাই। মোক আমাৰ ভাৰত চৰকাৰৰ আইনী বিষয়াৰ ফালৰ পৰা একো কাগজ তেনেকুৱা অহা নাই, কিন্তু আপোনাৰ কল ইণ্ডিয়াৰ এষ্টেট অফিচৰ পৰা আহিছিল। গতিকে যিহেতু কল ইণ্ডিয়াৰ মাটি নহয়, মই তাত যাবলৈ সুবিধা ভবা নাছিলোঁ। যিখন অৰ্ডাৰ পাইছিলোঁ তাত লিখা আছিলে ষ্টেট অফিচাৰ লিখা আছে। হয় হয়, ষ্টেট অফিচাৰ লিখা এষ্টেট অফিচাৰ লিখা আছে। ষ্টেট অফিচাৰ লিখা আছে। হয়, ষ্টেট অফিচাৰে অৰ্ডাৰ দি কিবা ইভেঞ্চন কৰিব পাৰে জানো? এই বিষয়ে মই বিশেষ ক'ব নোৱাৰিম, যিহেতু আইনী কথা এইখিনি মই নাজানো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।